আজি কেইদিনমানৰ আগত চলি আছে নে আহমেদাবাদত এখন বিমানে নিয়ন্ত্ৰণ হেৰুৱাই পেলাই প্ৰথম 242 জন তাৰপিছত গৈ গৈ 272 জন কিমান হলগে আৰু মৰাৰ সংখ্যা এতিয়া 319 বুলি মই কালি এটা নিউজত পাইছো এজনক বাদ দি ৰহস্যময় কথা তাকো তলতো নহয় ওপৰত কেনেকৈ সম্ভৱ হা বৰ ডাঙৰ কথা আৰু অজস্ৰ মানুহৰ জীৱন ধ্বংস হৈ গল তাতে সেইখনত নাম নিচান উৰি গল না ধোঁৱা আৰু ধোঁৱা আৰু যিটো অট্টালিকাত গৈ খুনা মাৰিছিল তাত থকা ডাক্তৰ মেডিকেল প্ৰেক্টিশনাৰ ষ্টুডেণ্টছ তাতো আছিলে বহু কেইজন তাতে থিতাতে মৃত্যু হৈ গল সেইটো বিল্ডিঙো চাফা ক্ৰাষ্ট হৈ গৈছে আৰু কলিযুগত এনেধৰণৰ ধ্বংস অস্বাভাৱিক মৃত্যু কাৰণটো হৈছে যুগৰ প্ৰভাৱ যিটো যুগৰ মানুহে ধৰ্মীয় বিধি বা প্ৰকৃতিগত তত্ত্বমতে নচলে है ना তেওঁলোকে ভগৱান ধৰ্ম তেওঁলোকৰ কোনো নিয়ম নাই ডাক্তৰ গীতাটো সেইটোৱে কয় না এইবিলাক কি আছে ট্ৰিটমেন্ট কৰিব লাগে দৰৱ খাব লাগে তাৰপিছত ভাল হ'ব না ভাল হ'ব ঠিক কৰিব এইবিলাক খোলক এইবিলাক নিপিনিব একো নকৰিব লাষ্টত কি কৰে সেই পঠিয়াই দিয়ে তাতে যাগে যা মোৰ গাড়ীখনৰ পইচা ওলাইছে আকৌ তাৰ লগৰকেইটা ইমান ধুনীয়া বন্ধু তালে পঠিয়াই দিয়ে যা বাকীটোকে তই লৈ যা হা ডক্টৰে কোনোটো ডক্টৰে ট্ৰিটমেন্ট কৰি পাৰিছে জানো ভাল ঠিকছে নাই পৰা আৰু সেইটো তাত যেটো আছে বিল্ডিং সেইটো ডাক্তৰ বিলাকৰ মানে যেটো এটা নাৰ্সিং এটা মানে ইনষ্টিটিউট আছিল যত সেৱা সাৰ্ভিস দিয়ে মেডিকেল সাৰ্ভিস হা আৰু তাত কি হৈছে যিখিনি ব্যক্তি বা নিৰ্মাণ যেটো কৰিছিল হেতু বিল্ডিং হা তাত তেতিয়ালে কি ভুল আছিল যে তেওঁলোকে মানে হঠাতে অসম্ভৱ মৃত্যু খাওঁতে লব লগা হ'ল হা ইয়াৰ অন্তৰালত আছে বাস্তু ইণ্ডিয়ান মানে বেদিক আৰ্কিটেকচাৰ যিটো বা যিবোৰৰ নিৰ্মাণ ব্ৰহ্মাণ্ড তত্ত্বমতে হোৱা নাই আৰু সেই ব্ৰহ্মাণ্ডৰ তত্ত্ব কি 5 এলিমেন্ট মাটি পানী বায়ু বতাহ অগ্নি है ना ইথাৰ স্পেস এটো হৈছে ইমবেলেন্স হ্যাঁ আমাৰ শৰীৰটো কি আছে প্ৰাইম কনসেপ্টটো হৈ গল কি পঞ্চভূতেৰে গঠিত কি হৈছে গৰম লাগিছে না থাকিব পৰা নাই জিও ওলাই যাও হৈছে তাৰ ট্ৰিটমেন্টটো কি আছে বতা এটা ভাল লাগি গৈছে না তাৰ মানে তাৰ লগত আমি কি কৰিব লাগে খাপ খাব লাগিব বলে বহুত গৰম দিছে জুইকাই ধৰ চাও কি কৰিব পাৰে হেতি এটো নহয় কি কৰিব পাৰে হেতি বাদ দিয়া তুমি আগতে যাব লাগিব তালে মানে এটো হৈছে এটা ব্যালেন্স থিওৰি 5 এলিমেন্টছৰ এটা ব্যালেন্স থিওৰি এটো হৈছে বাস্তু মানে কি হৈছে বাস্তু মানে বেদিক আৰ্কিটেকচাৰ্স है ना scientific theory of the universe Vedic architecture যেটো ইউনিভাৰ্সৰ এটা স্থাপত্য নিৰ্মাণৰ বৈজ্ঞানিক তত্ত্ব বিশেষ পদ্ধতি যেটো মাই মডাৰ্ন ডেফিনেশন তেতিয়াহলে আমি কি বুজিলো যে বাস্তুৰ তত্ত্বমতে তাতে হোৱা নাই আৰু সিহঁতৰ তেনেই হ'ব
সব উৰিব কাৰণ ডক্টৰ বিলাকৰ শত্ৰু হৈছে এইবিলাক এষ্ট্ৰলজি হওক ডিভাইনিটি না ভগৱান শত্ৰু কিন্তু এজন সৎ কিন্তু এষ্ট্ৰলজাৰ হলে কিন্তু ডক্টৰ প্ৰতিদ্বন্দ্বী নহয় এজন যদি বেষ্ট এষ্ট্ৰলজাৰ হয় তেতিয়াহলে কিন্তু ডাক্তৰৰ শত্ৰু বুলি ব্যৱহাৰ নকৰে কিন্তু সিহঁতি শত্ৰু বুলি ব্যৱহাৰ কৰে ইয়াৰ কাৰণটো কি হেতৰ 6th হাউস অপাৰেটিং আৰু আমাৰ 5th হাউস অপাৰেটিং হা যদি হেতৰ 2nd 6 10 লাগে তেতিয়ালে হেতি হেতু ডিপাৰ্টমেন্টত যায় আৰু আমাৰ কমপ্লিট অপোজিট যদি 5 9 12 লাগে তেতিয়ালে আমাৰ এইটোত আহে সম্পূৰ্ণ বেলেগ সেইকাৰণে সম্পূৰ্ণ বেলেগ আৰু আমাৰটো হৈছে এক প্ৰকাৰ কিউৰ কাৰণ 5th হাউস ইজ দা হাউস অফ কিউৰ হেতৰ হৈছে 6th হাউস ইজ দা হাউস অফ ডিজিজ হেতক বেমাৰ দিয়াটো হেতৰ প্ৰফেশন আমাৰ তেওঁলোকক শান্তি দিয়াটো আমাৰ প্ৰফেশন হা মানে ডিভাইন ৰিলেক্সেশন 5th হাউস যেতিয়া সুখ হ'ব নহয় ক'ত থাকিব তেতিয়া স্বৰ্গত হা 6 আৰু 12 হলে নৰকত আৰু 8 হলে তলত মাটিত চাৰিটা মানে যেতিয়া লৈ যাব ফাইনেল সেইকাৰণে 8 হাউস ফাইনেল যে কোনফালে মৰিব সি আজিৰ এনে ধৰণৰ যিবিলাক ঘটনা আমি আলোচনা কৰিছো ইয়াৰ অন্তৰালত থকা কাৰণ হৈছে এইটোই যদি বৈদিক যদি দৃষ্টিভংগীৰ পৰা বিচাৰ কৰি চোৱা যায় তেতিয়াহলে এনে ধৰণৰ বহুত সুন্দৰ কিছুমান উদাহৰণ উপস্থাপন আপোনালোকে ধৰিব পাৰিব জানিব পাৰিব আৰু আমাৰ যেটো মানে গ্ৰুপ যিখিনি আছে আপোনালোক খুব কম আছে এনিমি বহুত আছে কিন্তু আমাৰ আৰ্মি কম আছে গতিকে অলপ কষ্ট কৰিব লাগিব নহয় জানো আৰ্মি বেছি থাকিলে তেতিয়া শত্ৰু কম থাকিলে একো নাই যদি শত্ৰু বেছি হৈ যায় সব তেতিয়ালে আৰ্মি কম থাকিলে সাৱধানে চলিব লাগিব সদায় সজাগ হৈ থাকিব লাগিব যাতে আক্ৰমণ কৰিব নোৱাৰে হা আৰু সেইকাৰণে আমাৰ যিসকল ষ্টুডেন্টস বাস্তু কোৰ্স কৰিছে বিএ এমএ আছে তেওঁলোকে ইয়াৰ পৰা নিশ্চয় বুজিব পাৰিব কিছু মই আঙুলিয়াই দিছো মই বিষয়বিলাক গতিকে চাব আৰু বাস্তুৰ যেটো আমাৰ এডভান্স কোৰ্স যেটো আছে এমএ এমএ ইন বাস্তুৰ যেটো আছে তাত কি হৈছে নগৰ কেনেকে স্থাপন কৰা যায় চহৰ কেনেকে স্থাপন কৰা যায় পকা ঘৰে হওক বা কেঁচা ঘৰে হওক কেনেকে নিৰ্মাণ হয় বিধিমতে এইবিলাক বস্তু অট্টালিকা কেনেদৰে নিৰ্মাণ কৰা যায় জলাশয় নদী হ্ৰদ বিল এইবিলাক পুখুৰী কুঁৱা এইবিলাক কেনেকৈ নিৰ্মাণ কৰা যায় সকলোবিলাকৰ সুন্দৰভাৱে বৰ্ণনা কৰা আছে গতিকে এটা বস্তু আপোনালোকে দেখিব যে আজিকালি আগতে কি হৈছিলে ৰজাই যেতিয়া এখন চহৰ নিৰ্মাণ কৰে বিশেষজ্ঞ হতুৱাই কৰে ৰজা ক'ত থাকিব সৈন্য ক'ত ৰাখিব লাগিব হা আৰু বাস্তু আমাৰ মাষ্টাৰি কি কৰা গিটা গম পাব যে এখন নগৰ বা এখন গাঁও নিৰ্মাণ কৰিলে কেনে ধৰণৰ হ'ব কেনি ৰাস্তা দিব লাগিব কেনি ওপেন ৰাখিব লাগিব কেনি না গাঁৱত হোৱাৰ কাৰণে যেটো দাৰ আগত সীমাবিলাক কিছুমান চাইছিলে না মুখ্যদাৰ কেনি হ'ব এইবিলাক সকলোবিলাক তত্ত্বগত পদ্ধতিগত কৰিছিল সেইকাৰণে এটা বস্তু ডিফাৰেন্স আপোনালোকে গম পাব যে ৰাস্তাটো নিৰ্মাণ কৰিলে পথটো নিৰ্মাণ কৰিলে কোনো নিয়ম সংগত হবে নাই আৰু ইঞ্জিনিয়াৰ নামত হাই সেকেন্ডাৰী পাছ গিটা কোনোবা এটা লৈ আহিলে কি ষ্টেণ্ড লৈ পেলাই কিবা এটা টুৱাই ভিয়াই চাই কি চাই মই আজিলৈকে উলিয়াব পৰা নাই হেতু কিন্তু হেতু ৰাস্তাত এক্সিডেন্ট হয়
হয় না সেইটো মই ৰহস্য আজিলৈকে মই উলিয়াব পৰা নাই এইটো কি চাই হা এইটো আৰু কি চাই মই ক'ব পৰা নাই সিহঁতক চেল কৰে আৰু দ্বিতীয় কথা সায়েন্সে কৈছে যে গৰম মই এটা কথা কালি উৎকট গৰম সায়েন্সে কৈছে যে গৰম দিনকে ঠাণ্ডা দিনৰ কাপোৰ সোনকালে শুকায় সিহঁতৰ দিমাগ খাৰাপ আছে সিহঁতৰ ঠাণ্ডা দিনতকে গৰম দিনত সোনকালে শুকাব কাৰণ ড্ৰাই বেছি হ'ব কালি 2 ঘণ্টাত কাপোৰ শুকাই গৈছে হয়নে কথাটো কেনেকৈ সম্ভৱ হ'ব কাৰণ সেইটো মইশ্চাৰৰ যিটো হেৰি থাকে না বস্তুটো ভিজা থাকে না ৱেইট সেইকাৰণে ঠাণ্ডা লাগি থাকে কেনেকৈ শুকাব হে আৰু কিছুমান কথা থাকে আৰু এটা বস্তু গাড়ীখনৰ ভিতৰত বেল লগোৱাটো মই ভাবো যে মূৰ্খৰ কাৰণে এটা ভাল ব্যৱস্থা সেইটো মোক কওক আপোনালোকে যে সেইটো কেনেকৈ সম্ভৱ যে এক্সিডেণ্ট হ'লে তাক ৰাখিব এক্সিডেণ্ট হ'লে তাৰ মৃত্যু অনিবাৰ্য হৈ যায় এবাৰ তেনেকে এখন টাটা চুমো জ্বলি গ'ল সেই বেল থকাৰ কাৰণে তাতে মৰিলে সি যদি বাই চান্স বেল নাথাকিলেহেঁতেন আৰু এইডালো বেল এনেকুৱা সাংঘাতিক তাক যদি নলগাই না পুলিচ আহিলে যদি লগাব বিচাৰে সেইডাল নাহেহে নাহে হে হয়নে কথাটো মই চাইছো পুলিচ আহিলে চাইছো নাহে নাহে এইডাল টানিলে তাৰতো মৃত্যু আৰু সোনকাল কৰি পেলাই তেতিয়াহ'লে সি মৰা ধান্দাত যাব লাগিব খুদা মৰাৰ দেহিয়াত যাব লাগিব সেইটো বেলেগ কথা সেইটো বেলেগ কথা কিন্তু মই ভাবো যে মানে দিনত এই সাধাৰণ চকুৰে চাব নোৱাৰি ৰাস্তাটো তেনে ক্ষেত্ৰত লাইটটো জ্বলাই অহাতকে মই ভাবিছো যে মানে গণেশৰ এটা যদি ষ্টিকাৰ গাড়ীখন আগফালে লগা হয় সি এক্সিডেণ্ট বেছি ভালকে ৰাখি দিব দিনত লাইট জ্বলাই আহে এনেই নেদেখে আৰু আজিকালি বাল্বকেইটা বেছি দিন নাযায় ফিউজ হৈ যায় মই যেনেকৈ 3 মাহমান এই কৰিলো সেই দিনত জ্বলে আৰু দৰকাৰ হ'লে ৰাতি নজ্বলে কেনেকৈ নজ্বলে জ্বলে ফিউজ হৈ এইবিলাক চিষ্টেম মই টোটেলি মই ভাল নাপাওঁ প্লেনত দিছিলে তেতিয়া সেইটো দৰকাৰ আছিলে কিয় দিছিলে প্লেনত জানেনে আগত যেতিয়া প্লেন যিটো আছিলে ইমান ডেভেলপ নাছিলে যেতিয়া এয়াৰ মানে অলপ কমি যায় অলপ সেই ড্ৰপ লৈ লয় তেতিয়া হেৰি হৈ যায় মানে সেই তেতিয়া দিছিলে সেইটো ঠিক আছিলে আজিকালিতো নাই আজিকালি চব ঠিকে আছে সেইটো ঠিক আছে সেইটো বেলেগ কথা সেইটো বেলেগ কথা কিন্তু গাড়ীটোত কি আছে তাত মইতো একোৱেই নেদেখো গাড়ী এক্সিডেণ্ট মেটাৰ আৰু ডেথ সেইটোতো বেলেগ এটা মেটাৰ ডিপেণ্ড কৰে সি চলোৱাৰ এণ্ড ছেফটিৰ ওপৰত ডিপেণ্ড কৰিব সেইকেইটা তেনেকে মৰিলে সেইকেইটা এই হেৰিয়াত মইতো আচৰিত সেইটো বস্তুটো মই মানে মোৰতো দিমাগত এতিয়ালৈকে মই উলিয়াব পৰা নাই সেইটো যে কেনেকে ছেভ কৰিব কিন্তু মৃত্যু আৰু সহজে কৰি পেলাই মানি ললো কিবা এটা হৈ গ'ল না আপুনি কিবা এটা হৈ গ'ল বাই চান্স তো তেতিয়াতো আপুনি ওলাব নোৱাৰিব আৰু সেইটো বস্তু এনেকুৱা লেতেৰা বস্তু এইটো সময়মতে খোল নাহে আহি নাহে মই কৈছো না পুলিচত যেতিয়া দেখে না সি নাহে ইয়াক ফাইন লগাই হেৰে কাৰণ এবাৰ মই 300 টকা ভৰি থৈছো মই ক'ব নোৱাৰো যে কিয় মই চিট বেল্ট লগাই পোৱা নাই কাহানি কিন্তু গম পাওঁ যে আজি কিবা এটা হ'ব কি হ'ব এই পইচা কেইটামান বেছিকে লৈ আহিছিলো 200 টকা দি আহিছো আমি তেতিয়া গম পাইছো যে বৈদিক শাস্ত্ৰৰ জ্ঞানৰ অবিহনে মাৰ্গদৰ্শনৰ অবিহনে মানুহৰ জীৱন নিষ্কণ্টক নহয় ইয়াৰ অন্য এটা সুন্দৰ এটা প্ৰমাণ আৰু উদাহৰণ আপোনালোকৰ আগত ৰাখিব বিচাৰিছো যে ৰিচেণ্টলি যিখন আহমেদাবাদত যিটো প্লেন ক্ৰাছ হৈছিলে যিজনৰ প্ৰাণ ৰক্ষা পৰিল মানে অসম্ভৱ মানে ধৰণে যিটোৰ বাতৰি সকলোকে মানে অচম্বিত কৰি তুলিছে সেই মানুহজনৰ নাম হ'ল ৰমেশ বিশ্বাস কুমাৰ ৰমেশ বিশ্বাস কুমাৰ
তেওঁৰ ৰমেশ্বৰ ওলালে 20 বিশ্বাস 25 ইটো 15 টোটেল হল 60 প্লেনখনৰ নাম্বাৰ কিমান আছিলে 1719 সিট নাম্বাৰ কিমান আছিলে 11 এটো হল 3 কি হৈ গল সব সেম লাইন গুছি গল কাৰণ এটোটো কনভাৰ্ট কৰিব লাগিব না কি হৈছিলে মই মোবাইল ভিডিও ৰেকৰ্ডিং কৰিবৰ কাৰণে মোবাইলৰ লাইন লগাই দিছো মই 15000 20000 15000 20000 15 থাকিলে দুটা এতিয়াও সাইকেল পৰি চালো যে এই দুটা মোক সার্ভিস দিছে বাকিবিলাকে দিব পৰা নাই কাৰণটো কি যেটো মই অৰ্ডাৰ কৰিছিল যেখিনি সব ৰেকৰ্ড বিলাক উলিয়াই পেলাই তাৰ কমপ্লিট সিৰিয়াল আইডি নাম্বাৰ চালো দেখিলো যে এটা 369 আছে বাকি বিলাক কোনবা 2 আছে কোনবা 5 আছে কোনবা 7 আছে ইয়েস এটো কাম কৰিছে এই দুটা স্যামসাঙৰ মোৰ বঢ়িয়া সার্ভিস দিছে সেই কাৰণে সার্ভিস ভাল পাবলৈ হলে দেখিবলৈ ধুনিয়া হবলৈ হলে বেছি দামী কাপোৰ কিনিব নালাগে মিশো কাপোৰে ঠিক আছে 200 টকা 300 টকা পায় সিট নাম্বাৰ হেতু হল 11 অৰ্থাৎ 3 6 নাম্বাৰ হৈছে ভেনাস হেতু হৈছে গুৰু অফ মানে অসুৰ গুৰু আছিলে মানে অসুৰৰ গুৰু জাৰি গুৰু নহক গুৰু গুৰুই হা শুক্ৰাচাৰ্য কম নহয় পাওয়ারফুল গুৰু বৃহস্পতিতকে শুক্ৰাচাৰ্য বেছি পাওয়ারফুল যদি চোৱা যায় যেটো আমি পঢ়িছিলো না জন্মৰ বিষয়ে আৰু জুপিটাৰ অৰ্থাৎ দুই গুৰু শক্তিশালী সেই কাৰণে তাৰ পৰা জীৱন সুৰক্ষা পাই গল লাইফ আৰু জাৰ্নি যেটো আছে হেতু এচিউৰ্ড হৈ গল হা লাইফ আৰু জাৰ্নি হেতু এচিউৰ্ড হৈ গল আৰু গুৰুই তেতিয়া হৈ গল ভগৱান গুৰুই ভগৱান আৰু ভগৱান গুৰু হিচাপত ভগৱান শিৱ হেতু আগতেই তেওঁ দি থোৱা আছে হেতু ভগৱানেটো কৰাটো সব নাপায় কেনেকৈ পাব মাধ্যম লাগিব ন গতিকে কোনে দিলে ভগৱান শিৱে কি হল গুৰু বনিলে হা জানে কথাটো এটো কৈছিলো আমি আগত গতিকে গুৰুৱে হল তেতিয়া হলে আৰু গুৰুৰ দ্বাৰাই সুৰক্ষা পালে আৰু গুৰুৰ কৃপা যদি আশীৰ্বাদ থাকে তেতিয়া হলে জীৱন সুৰক্ষিত আৰু নিষ্কণ্টক ভগৱানৰ শিৱ নাম্বাৰ হৈছে 6 আৰু মুছলিমৰ 786 হেতু হৈছে 3 হা অংক মিলাই থোৱা আছে তাত শিৱে ক্যালকুলেশন কৰি মিলাই থৈ দিছে তাতে 786 লগাবি তাত হয় না গতিকে এই সকলোবিলাকৰ অন্তৰালত যেটো ৰহস্য লুকাই আছে সেই ৰহস্য উদ্ঘাটনৰ যেটো যন্ত্ৰ বা যেটো ব্যৱস্থা হেতু হৈছে এষ্ট্ৰলজি নিউমাৰলজি বাস্তু এনে ধৰণৰ যেবিলাক হৈছে বৈদিক জ্ঞান যাৰ দ্বাৰা জীৱন সুৰক্ষিত হয় আৰু জীৱনত সফলতা পাব পাৰি গতিকে ভগৱান বা ঈশ্বৰৰ দৃষ্টিৰে চাব পৰা বিষয়টোৱে হৈছে জ্যোতিষ মানে a branch of occult science জ্যোতিষ মানে হৈছে জ্যোতি আৰু ইশ মানে হৈছে ঈশ্বৰ মানে গড অফ লাইট যেটো ঈশ্বৰৰ দৃষ্টিৰে চাব পৰা যেটো মানে তন্ত্ৰ যেটো সিস্টেম
যিটো ব্যৱস্থা সি হৈ গ'ল এষ্ট্ৰলজি আৰু সেইটো কোৱা হয় জ্যোতিষ সব তাৰ লগত ৰহস্যবিলাক সোমাই আছে ঠিক আছে গতিকে তাৰ কিছু আমি আলোচনা কৰিলো আৰু কিছু আজি অলপ প্ৰেক্টিকেল এষ্ট্ৰলজিত ল'ম যাতে আপোনালোকৰ পৰীক্ষাবিলাকত সহায় হ'ব ফৰচুন টেলাৰো হ'ব ডাক্তৰো হ'ব হয় না ডাইৰেক্টৰো হ'ব